হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰো সকলোৰে খবৰ ভাল। বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে বহুত ভাল খবৰ। তোমালোকৰ বেংকৰ কেইটামান পোষ্ট ওলাইছে, য'ত তোমালোকৰ স্পেচিয়েলিষ্ট অফিচাৰৰ পোষ্ট আছে, য'ত তোমালোকে আবেদনখন কৰিব পাৰিবা। ইয়াতে আবেদন কৰাৰ কাৰণে তোমালোকৰ কি কি যোগ্যতা লাগিব বা তোমালোকৰ কি কি ডকুমেণ্টছ লাগিব, সেই সকলোবোৰ আমি ইয়াতে আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকৰ পোষ্টটো ৰিলিজ কৰিছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ বোৰ্ডৰ পৰা। বন্ধু বান্ধৱীসকল, তোমালোকৰ এইটোৰ লাষ্ট ডেট হৈছে ৩/২/২০২৬। তোমালোকৰ বহুত দিন আছে, তোমালোকে আবেদনখন কৰি সহজতে লৈ ল'ব পাৰিবা। তাৰপিছত ফৰেইন এক্সচেঞ্জ অফিচাৰৰ যিটো পোষ্ট আছে, তাত তোমালোকৰ পোষ্ট আছে 50টা, আৰু তাত তোমালোকৰ দৰমহা থাকিব, হেণ্ডচাম এটা চেলাৰী আছে, তোমালোকে চাব পাৰিবা। 85,000 প্লাছ তোমালোকৰ ইয়াতে চেলাৰী আছে, আৰু তোমালোকৰ বয়স লাগিব 25 বছৰ, আৰু তোমালোকৰ মেক্সিমাম বয়স 35 ইয়াৰ্ছ। আৰু বন্ধু বান্ধৱীসকল, ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে ফুল টাইম গ্ৰেজুৱেশ্যন ফ্ৰম অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন AICTE, তোমালোকৰ যিটো গ্ৰেজুৱেশ্যনৰ AICTEৰ যিটো আণ্ডাৰত আছে, গ্ৰেজুৱেশ্যন আছে, সেইটো তোমালোকৰ পাছ কৰিব লাগিব। তাৰপিছত চাৰ্টিফিকেট ইজ ফৰেইন এক্সচেঞ্জ অপাৰেশ্যন ফ্ৰম ইণ্ডিয়ান ইনষ্টিটিউশ্যন অফ বেংকিং এণ্ড ফাইনেন্সৰ যিটো তোমালোকৰ চাৰ্টিফিকেট আছে, চাৰ্টিফিকেটখন তোমালোকৰ বাধ্যতামূলক লাগিবই। তাৰপিছত বন্ধু বান্ধৱীসকল, মাৰ্কেটিং অফিচাৰৰ পোষ্ট আছে, য'ত তোমালোকৰ 300টা পোষ্ট আছে, তাত তোমালোকৰ 48,000 প্লাছ তোমালোকৰ ইয়াতে দৰমহা থাকিব। বন্ধু বান্ধৱীসকল, তোমালোকৰ জবটোৰ বিষয়ে বেছি আলোচনা কৰা নাই, নাইবা তোমালোকৰ বেছিখিনি দিয়া নাই। তোমালোকৰ যিটো নটিফিকেশ্যন আহিব, সেই নটিফিকেশ্যনত তোমালোকৰ সকলো ডিটেইলছখিনি দিয়া থাকিব। বন্ধু বান্ধৱীসকল, এতিয়ালৈকে তোমালোকৰ নটিফিকেশ্যন অহা নাই, সেই নটিফিকেশ্যনত তোমালোকৰ ক্লিক কৰি তোমালোকে সকলো ডিটেইলছবোৰ তোমালোকে চাই তাৰপিছত আবেদনখন কৰিব পাৰিবা। ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ আদাৰ্ছ তোমালোকৰ জেনেৰেল জেনেৰেল OBCৰ বাবে তোমালোকৰ 850 টকা ফিজ কাটিব লাগিব, আৰু তোমালোকৰ SC/ST উমেনৰ বাবে তোমালোকৰ 175 টকা তোমালোকৰ ইয়াতে ফিজ কাটিব লাগিব। বন্ধু বান্ধৱীসকল, তোমালোকে ইয়াতে কেনেকৈ আবেদনখন কৰিবা, তোমালোকৰ যিটো অফিচিয়েল লিংক দিয়া আছে, লিংকত ক্লিক কৰিবা। তাৰপিছত এপ্লিকেশ্যন ফৰ্ম বুলি লিখা আছে, তাতে তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ যিটো বেছিক ডিটেইলছবোৰ আছে, সেই বেছিক ডিটেইলছবোৰ তোমালোকে বহাই ল'বা। যেনেকুৱা তোমালোকৰ নাম, তোমালোকৰ দেউতাকৰ নাম, তাৰপিছত তোমালোকৰ এড্ৰেছ, সেই সকলোবোৰ হোৱাৰ পিছত তোমালোকৰ এডুকেশ্যনেল ডকুমেণ্টছবোৰ তোমালোকে ছাবমিট কৰিবা, য'ত তোমালোকৰ নটিফিকেশ্যনত দিয়া থাকিব কি কি তোমালোকৰ প্ৰয়োজন হ'ব। সেই সকলোবোৰ বহাই তাৰপিছত তোমালোকে ফাইনেল ছাবমিটখন মাৰি দি দিবা।